লক্ষ্য উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ দখল বিকাশ সত্য কমলেশ্বৰ হতৰ চকুত এতিয়া অলেখ অযুত সপোন যোৰহাটৰ টিয়কৰ বানে ধোৱা জাজিমুখৰ তিনিগৰাকী যুৱকৰ হাতৰ পৰশত এতিয়া প্ৰায় ২০ বিঘা ভূমিৰ লহপহকৈ বাঢ়িছে ভোট জলকীয়া আৰু আন কৃষিয়ে মূলতঃ ভোট জলকীয়াৰ কৃষিৰ জৰিয়তে অৰুণাচল মণিপুৰ মিজোৰাম মেঘালয় আদি আন ৰাজ্যৰ বজাৰ দখল কৰিবলৈ চেষ্টা কৰিছে তিনিগৰাকী যুৱকে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৃষি কাৰ্য কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো স্বাৱলম্বী কৰি তুলিছে এই যুৱককেইজনে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব টিয়কৰ পৰা ৰিজু কুমাৰ শইকীয়াই যোৰহাট জিলা প্ৰশাসনে যোৰহাট জিলাৰ বিশেষকৈ জাজিমুখ অঞ্চলত ভোট জলকীয়া খেতিৰ বাবে উপযুক্ত ভূমি ভোট জলকীয়াৰ খেতিৰ বাবে উপযুক্ত বুলি স্বীকৃতি প্ৰদান কৰিছিল তাৰ পিছতে দেখা গৈছিল যে গ্ৰাম্যাঞ্চলৰ বহু যুৱক যুৱতীয়ে ইতিমধ্যে ভোট জলকীয়া খেতিৰ প্ৰতি আকৃষ্ট হৈছিল ব্যতিক্ৰম নহয় বানে বিধ্বস্ত কৰা জাজিমুখৰ একাংশ যুৱক আৰু এই মুহূৰ্তত মই তেনে কেইজনমান যুৱকৰ যি কৃষি কৰ্ম ভোট জলকীয়া খেতি যদি মই সম্ভৱ হয় মোৰ সহযোগীয়ে দেখুৱাব যে এই অঞ্চলৰ তিনিজন যুৱকে ইতিমধ্যে প্ৰায় ৮ বিঘা ভূমিত তেওঁলোকে জলকীয়া খেতি কৰিছে বিজ্ঞানসন্মতভাৱে তেওঁলোকে এই খেতি আৰম্ভ কৰিছে যোৱা ৫ বছৰ ধৰি তেওঁলোকে এই খেতিৰ সৈতে জড়িত আছে আৰু সমান্তৰালকৈ এই ভোট জলকীয়া খেতিৰ সমান্তৰালকৈ তেওঁলোকে কেতবোৰ ৰবি শস্যত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে তিয়হ বিশেষ পদ্ধতিৰে তেওঁলোকে তিয়হ আৰু জিকাকে ধৰি বিভিন্ন ধৰণৰ ৰবি শস্য তেওঁলোকে আৰম্ভ কৰিছে এক আচলতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এই যুৱককেইজনৰ যি প্ৰয়াস এই প্ৰয়াসে ইতিমধ্যে চৰ্চা লাভ কৰিছে অঞ্চলটোত আৰু বিশেষকৈ এই ক্ষেত্ৰত এই যুৱককেইজনৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাক আচলতে সকলোৱে শলাগ লৈছে এই মুহূৰ্তত এই যুৱককেইজনৰ অন্যতম এজন যুৱক বিকাশ মোৰ সৈতে উপস্থিত আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ কি ক'ব কি এক নিৰ্দিষ্ট লক্ষ্যৰে এনেধৰণৰ এক চিন্তা কৰা হ'ল হয় প্ৰথমতে আপোনালোকৰ চেনেললৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি বৰ্তমান ভোট জলকীয়া খেতি কৰি থকা এইবছৰ সৈতে 5 বছৰ হৈছে আগতে আৰু এই বাকী আমি যিখিনি লগত তাৰ সমান্তৰালভাৱে বাকীখিনি যিখিনি খেতি কৰিছোঁ সেইখিনি এবাৰ প্ৰথম কৰিছোঁ এইখিনি খেতি কৰি আমি নিজেও স্বাৱলম্বী হোৱাৰ লগতে আমাৰ ওচৰ চুবুৰীয়াও কিছুমান মানে নিবনুৱা যুৱকক আমি মানে কৰ্মসংস্থাপন দিয়াৰ মানে পথ মুকলি কৰাৰ দৰে মানে ব্যৱস্থা এটা কৰিব বিচাৰিছোঁ যাতে তেওঁলোকো মানে নিবনুৱা হৈ থাকিব নালাগে আমিও কিবা এটা উপকৃত হ'ম তেওঁলোকো আমাৰ পৰা কিবা এটা ফলাফল লাভ কৰিব তেওঁলোকে আমাৰ লগতে কাম কৰি তেনেধৰণৰ কিছুমান চিন্তাধাৰা লৈ পেলাই আমি এই কামখিনিত আগবাঢ়িছোঁ দেখা গৈছে যে চাকৰি কৰা মানুহৰ সংখ্যা চাকৰি বিচৰাৰ সংখ্যা বেছি বিশেষকৈ যুৱক যুৱতী তাৰ বিপৰীতে কিন্তু আপোনালোক অলপ ব্যতিক্ৰম যে কৃষি কৰ্মত মনোনিৱেশ কৰিছে ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনেও যোৰহাট জিলাৰ বিশেষকৈ এজাৰগুৰি বা জাজিমুখ অঞ্চলৰ ভূমি ভোট জলকীয়াৰ বাবে উপযুক্ত বুলি কৈছে তাৰ প্ৰতি আকৃষ্ট হৈছে আৰু এই ক্ষেত্ৰত কৃষি বিভাগে কিবা সহযোগিতা আগবঢ়াইছে আপোনালোকক হয় আমি তেনেধৰণে এতিয়া কৃষি বিভাগৰ ফালৰ পৰা ক'বলৈ গ'লে আমি একো সুবিধা পোৱা নাই কিন্তু ভৱিষ্যতে কিবা এটা সুবিধা কৰিব বুলি আশা আছে প্ৰয়োজনীয় যিবোৰ সাৰ বা এই যি পলিথিন ব্যৱহাৰ কৰিছে কোনো ধৰণৰ কৃষি বিভাগৰ তেনেকৈ ধৰণে আমাক কোনো ধৰণৰ কৃষি বিভাগৰ পৰা সহযোগ কৰা নাই আমি বাকী যিখিনি মালচিং পেপাৰ দেখিছে সেইখিনি আমি নিজে কিনি কৰিছোঁ বাকী আমাৰ যিখিনি গুটি বীজ সেইখিনি আমি সম্পূৰ্ণ আমাৰ নিজাববীয়া ভোট জলকীয়া বীজো আমাৰ সম্পূৰ্ণ নিজাববীয়া চব নিজাববীয়াকৈ কৰিছোঁ তাত কোনো ধৰণৰ এগ্ৰিকালচাৰ ফালৰ পৰা আমাৰ সহায় সহযোগিতা নাই আপোনালোক 3জন আছে তাৰ উপৰি আৰু কিমানজন যুৱতীক ইয়াত আপোনাৰ নিয়োজিত কৰিছে আমি বৰ্তমান 3জনে মিলি খেতিটো কৰিছোঁ আমাৰ লগত এতিয়া 6-7জন লোকে মানে যুৱকে আমাৰ লগত কাম কৰি থাকে এতিয়া সময় হ'ল কেইজনমান গ'লগৈ বাকী কাম বনবিলাক কৰি আছে তেওঁলোকে প্ৰতিদিনে কাম কৰি থাকে আমাৰ লগত 5টা বছৰ ধৰি ভোট জলকীয়া খেতি কৰিছে ইয়াৰ বজাৰ উপযুক্ত বজাৰ আছেনে বা কিমান যোৱা বছৰ কিমান প্ৰফিট হৈছিল এইবাৰ কিমান আশা কৰে আমি যোৱা 5 বছৰৰ পৰা খেতি কৰিছোঁ কিন্তু উপযুক্ত বজাৰ বুলি ক'বলৈ আমাৰ অসমত তেনেধৰণৰ এখন ডাঙৰ বজাৰ বহলভাৱে নাই সেই ক্ষেত্ৰত কাৰণে আমি আমাৰ ভোট জলকীয়াখিনি বাহিৰলৈ অসমৰ পৰা বাহিৰলৈ আমি পঠাবলগীয়া হয় নিজা প্ৰচেষ্টাত পঠাব লাগে আমাৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত আমি ডিমাপুৰ পঠাওঁ ইটানগৰ পঠাওঁ মণিপুৰ পঠাওঁ এনেধৰণে আমি বাহিৰলৈ টিয়কত চুপাৰত উঠাই দিয়ে আমি বাহিৰলৈ পঠাই দিওঁ কাৰণ আমাৰ অসমত তেনেকুৱা এখন ডাঙৰ বজাৰ নাই ইমানখিনি ভোট জলকীয়া আমাৰ পৰা মানে ক্ৰয় কৰি তেওঁলোকে বিকিব পাৰিব বুলি যোৱাবাৰ কেনেকুৱা হৈছিল বজাৰ যোৱাবাৰ বজাৰখন আমাৰ সিমান বেয়াও নহয় আৰু সিমান ভালো নহয় কাৰণ আমাৰ যোৱাবাৰ বজাৰখন মণিপুৰত অকণমান হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ কাৰণে আমাৰ জলকীয়াখিনি বজাৰ মূল্যটো বহুত কমি গ'ল তাৰ আগৰ বছৰ আমাৰ বজাৰ মূল্যটো ভালেই আছিলে কিন্তু যোৱা বছৰ আমাৰ সেই হিংসাত্মক পৰিস্থিতিৰ কাৰণে হ'ব পাৰে
তেনেকৈ ধৰণে ভাবিছোঁ। সেইটো কাৰণে আমাৰ ৰেটটো বহুত কমি গ'ল। এইবাৰ আশা কৰিছোঁ। এইবাৰ তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতি দেখা নাই, সেইকাৰণে এইবাৰ হয়তো আমাৰ ভাল হ'ব লাগে। ধন্যবাদ জনাইছোঁ। এই আছিল এই কৃষি কৰ্মৰ সৈতে জড়িত তিনিজন যুৱকৰ অন্যতম এজন যুৱক বিকাশ আৰু মোৰ সহযোগী ইতিমধ্যে দেখুৱাইছে যে সামগ্ৰিক দৃশ্য যে ভোট জলকীয়া খেতি কৰাৰ উপৰি 8 বিঘা মাটিত ভোট জলকীয়া খেতি কৰাৰ উপৰি প্ৰায় 5 বিঘা মাটিত তেওঁলোকে এনেদৰে জিকা তিয়হকে ধৰি বিভিন্ন ধৰণৰ খেতি আৰম্ভ কৰিছে আৰু খেতি আচলতে তেওঁলোকে খেতি কৰিছে আৰু এই হয়, ক্ষেত্ৰত ক'ব নিবনুৱা লাগিব যে সমস্যাই কৃষি গা কৰি বিভাগে উঠা ৰাজ্যত এই তিনিজন যুৱকে কৃষি কৰ্মৰে নিদৰ্শন দাঙি ধৰিছে। বহুতৰে বাবে তেওঁলোক আদৰ্শস্বৰূপ, তেওঁলোকৰ দ্বাৰা বহুতেই অনুপ্ৰাণিত হ'ব পাৰিব। ৰিজু কুমাৰ শইকীয়া, আপুনি তেওঁলোকৰ মনৰ অনুভৱ জনালে ধন্যবাদ জ্ঞাপন কৰিছোঁ।